আলহামদুলিল্লাহি ওয়াকাফা ওয়াসালামুন আলা ইবাদিহিল্লাযিনা ইসতাফা আম্মা বা'দ। সম্মানিত সামিন কেৰাম, আজি আমাৰ আলোচনাৰ বিষয়বস্তু হ'ল ডু এলিয়েন্স একচুৱেলি এক্সিষ্ট। এই বিষয়টোৰ ওপৰত আলোচনা কৰাৰ আগতেই মোৰ এটা কথা মনলৈ আহিছে যে আজি কেইদিনমানৰ আগত যোৰহাট কাকজান গৈছিলোঁ। তাত মোৰ কেকাৰ ল'ৰা এটা, যি সম্পৰ্কত মোৰ ভতিজা আৰু আনফালৰ পৰা ভাগিনো হৈছে, ক্লাছ 4ত পঢ়ি থকা সেই সৰু ল'ৰাটোৱে যেতিয়া মোক প্ৰশ্ন কৰিলে যে এলিয়েন্স এই পৃথিৱীত এক্সিষ্ট কৰে নেকি, মই তেতিয়া সেই ল'ৰাটোৰ প্ৰশ্ন শুনি পেলাই আচৰিত হ'লোঁ আৰু লগতে অত্যন্ত সুখীও হ'লোঁ যে ইমান এটা সৰু ল'ৰাৰ জ্ঞান আহৰণ কৰিবৰ কাৰণে কৌতূহল দেখি, আৰু লগতে দুৱাও কৰিছোঁ যাতে আল্লাহ ৰব্বুল ইজ্জতে এই ল'ৰাটোক দিন আৰু দুনিয়াৰ উপযুক্ত শিক্ষাৰ দৌলত দান কৰক আৰু ভৱিষ্যত জীৱনটোও যেন উজ্জ্বল হওক, আমিন। এতিয়া আহিছোঁ আমাৰ আলোচনাৰ মুখ্য বিষয়বস্তুৰ ফালে। দেখক যে এলিয়েন্সৰ ডেফিনেশ্যন হ'ল এ ক্ৰিয়েচাৰ ডেট কামছ ফ্ৰম আনাডাৰ প্লেনেট হুইচ ডাজ নট অৰিজিনেট ফ্ৰম আৰ্থ। অৱশ্যে নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন, চমুকৈ আমি যাক নাছা বুলি কওঁ, গতিকে এই নাছাৰ ফালৰ পৰা কোনো ধৰণৰ ডেফিনেটিভ প্ৰুফ বৰ্তমানলৈকে পোৱা নাই যে আউটছাইড আৰ্থত এনেকুৱা কোনো সৃষ্টিজীৱ আছে, যদিও দে আৰ এক্টিভলি চাৰ্চিং, মানে ইয়াৰ গৱেষণা চলি আছে। অন্যহাতেদি শৰীয়তৰ দৃষ্টিত আমি যদি মন কৰোঁ তেনেহ'লে কোৰআন আৰু হাদিছত এলিয়েন্স বা এনেকুৱা ধৰণৰ কোনো সৃষ্টিৰ সম্পৰ্কে স্পষ্ট প্ৰমাণ পোৱা নাযায়। অৱশ্যে সূৰা আছ-সূৰাৰ আয়াত নম্বৰ 29 আল্লাহ তাবাৰক তাআলাৰ ইৰশাদ, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ওয়া মিন আয়াতিহি খালকুস সামাওয়াতি ওয়াল আরদি ওয়া মা বাসসা ফীহিমা মিন দাব্বাহ। সাদাকাল্লাহুল আযীম। আয়াতৰ পাকৰ খুলাসা হ'ল এনেকুৱা যে আল্লাহ ৰব্বুল ইজ্জতৰ নিচানীসমূহৰ ভিতৰত আসমান আৰু জমিনৰ সৃষ্টি, আৰু ইয়াৰ ভিতৰত চলাফুৰা কৰি থকা জীৱ জন্তুবিলাকৰো সৃষ্টিৰ মালিক আল্লাহ হয়। গতিকে মুফাssিৰিনসকলৰ মতে জমিনৰ বাহিৰেও কোনো জীৱ আল্লাহ পাকৰ সৃষ্টি থাকিবও পাৰে, কিয়নো আল্লাহৰ কুদৰতৰ কোনো সীমা নাই। গতিকে কোনো আচৰিত কথা নহয় যে আসমান আৰু জমিনৰ ভিতৰত এনেকুৱা কোনো সৃষ্টি জীৱ থাকিবও পাৰে যিবিলাকৰ সম্পৰ্কে এতিয়ালৈকে মানুহৰ দৃষ্টিগোচৰ হোৱা নাই বা চাইণ্টিষ্টসকলৰো গৱেষণাত বৰ্তমানলৈকে ক্লেৰিফাই হোৱা নাই। আৰু এটা জেগাত কোৰাণে পাকৰ ইৰশাদ, সূৰা আন-নাহল আয়াত নম্বৰ 8, ওয়া ইয়াখলুকু মা লা তা'লামুন, অৰ্থাৎ আৰু আল্লাহ পাকৰ এনেকুৱা কিছুমান সৃষ্টি আছে যিবিলাকৰ সম্পৰ্কে মানুহ হিচাপে আমি নাজানো বা মখলুক হিচাপে আমি নাজানো। এই আয়াতৰ তাফসিৰত উলামাই কেৰাম আৰু মুফাssিৰিনে কেৰামসকলে লিখিছে যে আল্লাহৰ কুদৰত ইমান বিশাল যে কিয়ামতলৈকে আহিবলগীয়া নতুন নতুন টেকন'লজি, যাতায়াতৰ সামগ্ৰী আৰু ছায়েন্সৰ যিবিলাক নতুন আৱিষ্কাৰ, যিবিলাকৰ সম্পৰ্কে আল্লাহ পাকে আগতীয়াকৈ জানে বা আগতীয়াকৈ আল্লাহে সৃষ্টি কৰি ৰাখিছে, কিন্তু মানুহ হিচাপে বা মখলুক হিচাপে, সৃষ্টি হিচাপে আমি এতিয়াহে তাৰ অভিজ্ঞতা লাভ কৰিছোঁ বা জানিব পাৰিছোঁ। সৰ্বশেষত এইটো কথাত আমি একমত হ'ব পাৰোঁ যে এলিয়েন্স বা এনেকুৱা কোনো ধৰণৰ সৃষ্টি আল্লাহৰ থাকিবও পাৰে, আৰু যদি আছে তেনেহ'লে ইও আল্লাহৰ সৃষ্টি হয় আৰু তেখেতৰে হুকুমক মানি চলিছে। গতিকে কিছুসংখ্যক উলামাৰ ৰায় অনুযায়ী এনেধৰণৰ খালাই মখলুক থকাটো অসম্ভৱো নহয়, আৰু যদি আছে তেনেহ'লে এইবিলাকৰ অস্তিত্বৰ সম্পৰ্কে কোৰআন বা হাদিছত কোনো ধৰণৰ স্পষ্ট দলিল বা প্ৰমাণ ইত্যাদিও পোৱা নাযায়। আৰু অন্যহাতেদি কোনো চিন্তাবিদসকলৰ মতে এলিয়েন্স এটা মাত্ৰ কাল্পনিক চৰিত্ৰহে। গতিকে এলিয়েন্সৰ ক্ষেত্ৰত বিশ্বাস কৰা নকৰাৰ ওপৰত মুছলমানৰ ইমানৰ লগত কোনো সম্পৰ্কই নাই, সেয়েহে আমি সিমান চিন্তা কৰাৰো এই ক্ষেত্ৰত প্ৰয়োজন নাই। গতিকে আল্লাহ তাবাৰক তাআলাই আমাক সকলোকে শুদ্ধ দিন বুজি পোৱাৰ তৌফিক দান কৰক, আমিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।